70 বছৰ আইৰণ লাঙৰ ভিতৰত জীৱন যুদ্ধ শৰীৰ থমকি ৰলেও সপোন নহল বন্দী আইৰণ লাঙৰ ভিতৰত গঢ়িছিল ইতিহাস মুখেৰে লিখি গঢ়িছিল নিজৰ ভৱিষ্যত মানুহে ইচ্ছা কৰিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰে এই কথাৰে এক জীৱন্ত উদাহৰণ আছিল পল আলেকজেণ্ডাৰ পলিঅত আক্ৰান্ত হৈ জীৱনৰ প্ৰায় 70 বছৰ লোৰ এক বিশেষ মেচিনৰ ভিতৰত থাকিও তেওঁ হাৰ নামানিছিল শাৰীৰিকভাৱে অসহায় হৈও শিক্ষিত হৈছিল উকিল হৈছিল আনকি আত্মজীৱনীও লিখিছিল 1952 চন আমেৰিকাত ভয়ংকৰ ৰূপ লৈছিল পলিঅ' মহামাৰীয়ে মাত্ৰ 6 বছৰ বয়সত পলিঅ'ত আক্ৰান্ত হৈছিল ডালাছৰ কণমানি পল আলেকজেণ্ডাৰ কেইদিনমানৰ ভিতৰতে ভাইৰাছে তেওঁৰ ডিঙিৰ তলৰ সমগ্ৰ শৰীৰ পক্ষাঘাতগ্ৰস্ত কৰি পেলায় নিজে উশাহ লোৱাৰ ক্ষমতাও হেৰুৱাই পেলাইছিল আলেকজেণ্ডাৰে চিকিৎসকসকলে তেওঁক বচাবলৈ ভৰাই দিয়ে আইৰণ লাং নামৰ এক বিশেষ মেচিনত লৌৰে নিৰ্মিত এই বৃহৎ চিলিণ্ডাৰটোৱে বায়ুৰ চাপৰ সহায়ত হাওফাও চলাই ৰাখিছিল কেৱল মূৰটোহে বাহিৰত ৰাখি জীৱন যুদ্ধ আৰম্ভ হৈছিল পলৰ চিকিৎসকসকলে বেছিদিন জীয়াই নাথাকিব বুলি ভাবিছিল যদিও হাৰ নামানিলে পলে ফ্ৰগ ব্ৰিডিং নামৰ বিশেষ কৌশল শিকি তেওঁ মেচিনৰ বাহিৰতো কেইঘণ্টামান থাকিবলৈ সক্ষম হৈছিল শাৰীৰিক সীমাবদ্ধতাই তেওঁৰ সপোনক বন্দী কৰিব নোৱাৰিলে মুখেৰে কাঠি ধৰি লিখা পঢ়া কৰিছিল পলে ঘৰৰ পৰাই শিক্ষা গ্ৰহণ কৰি হাইস্কুলত উত্তীৰ্ণ হয় আৰু পিছত আইন বিষয়ত ডিগ্ৰী লাভ কৰে 1984 চনত উকিল হিচাপে স্বীকৃতি লাভ কৰি বহু বছৰ উকালতিও কৰে পলে মুখেৰে টাইপ কৰি তেওঁ লিখি উলিয়াই আত্মজীৱনী 3 minutes for a dog my life in an iron lung পলিঅ' পল নামেৰে ছ'চিয়েল মিডিয়াতো তেওঁ লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছিল আইৰণ লাঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘ সময় জীয়াই থকা ব্যক্তি হিচাপে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছিল পল আলেকজেণ্ডাৰে 2024 চনৰ 11 মাৰ্চত 78 বছৰ বয়সত কোভিড-19ৰ জটিলতাত শেষ নিশ্বাস ত্যাগ কৰে এই মহান যোদ্ধাগৰাকীয়ে নিউজ এক্স ৰিপৰ্ট ৰিপাব্লিক